Hello everyone, কি খবৰ আপোনালোকৰ? আজি ৰেচিপিটো হৈছে ৰঙালাও পাতৰ, মানে আজিলৈকে তো ৰঙালাও আগৰ সৰসৰিহে আমি খাই আছিলো, কিন্তু আজিলৈকে তো পাতৰ ৰেচিপি মই খোৱা নাই। তো মই ফাৰ্স্ট টাইম আজি বনাব লৈছো এই ৰেচিপিটো। মই বা এজনীৰ ভিডিও এটা চাই আছিলো, তেতিয়া মানে দেখি পেলাই মোৰ খাও লাগিলে। তো মই ভাবিলো যে ঘৰত যেহেতু গুটেখিনি যোগাৰ আছে তো বনাও বলো। তো মই প্ৰথমতে কি লৈছো দেখাই দিছো আপোনালোকক। আদা, নহৰু, জলকীয়া, পিয়াজ এইখিনি এক্সট্ৰা কৰিছো আৰু জিৰা আৰু সৰিয়হখিনি এক্সট্ৰা কৰিছো আৰু এইফালে আনফালে চাউল আৰু দালিখিনি মই 1 ঘণ্টামান আগতে তিয়াই ৰাখিছিলো। মানে চাউল আৰু দালিখিনি মই এক্সট্ৰাকে এটা পেষ্ট বনাইছো আৰু বাকি যিখিনি আছিল সেইখিনি মই এটা এক্সট্ৰাকে পেষ্ট বনাইছো। তাৰ পিছত পেষ্ট বনোৱাৰ পিছত দালি আৰু চাউলখিনিত মই পেষ্ট বনোৱাৰ পিছত নিমখ এড কৰিছো। নিমখ এড কৰা হোৱাৰ পিছত সৰিয়হৰ পেষ্ট অকণমান তাতে মিক্স কৰি পেলাই এই ৰঙালাও পাতটোত মই কেনেকৈ লগাইছো আপোনালোকে দেখা পাইছে। মানে পেষ্টখিনিয়ে মানে মই লগাইছো, মানে যিখিনি দালি আৰু চাউলৰ পেষ্ট দিয়ে সেইখিনিহে, সৰিয়হৰ পেষ্টখিনি কিন্তু নহয়। আৰু মই এইটো ৰোল শেপত বনাই লৈছো আৰু পাতটো উল্টাকে লোৱাৰ কাৰণটো হৈছে যাতে মানে পিছত যেতিয়া ফ্ৰন্ট ৰোলটো বনোৱা হোৱাৰ পিছত ফ্ৰন্ট সাইডটো আহে। তো গুটেকিটা এনেকৈ বনাই লৈছো আৰু এইফালে মই পানীটো আগতীয়াকৈ বহাই থৈ দিছিলো। মানে মই ভাপত দিম, যিকিটা মই ৰোল সিস্টেমত বনাই লৈছো সেইকিটা মই ভাপত দিম, যাতে মানে এইকিটা মই মানে পিচকে কাটিম। এনেকুৱা নহয় যে ডাইৰেক্টলি এনেকৈ বনাম, মই পিচকে ভালকৈ কাটি লম। কিন্তু মই যেটো ভিডিও চাইছিলো তাই কিন্তু ভাপত দিয়া নাছিল, ডাইৰেক্টলি কাটিছিল। মই ডাইৰেক্টলি মানে কাটিব মানে বিচৰা নাই, যেহেতু মই প্ৰথমবাৰ বনাইছো। যদি কাটুনতে ওলাই যায় তেতিয়া মই কি কৰিম, সেইকাৰণে ভাবিছো যে ভাপত দিলাম। ভাপত দিয়াৰ পিছত আৰু কেতিয়াও নোলায়, আপোনালোকে ভাপত দিয়ে বনাব, যেহেতু প্ৰথমবাৰ, ময়ো প্ৰথমবাৰ বনাই আছো। আৰু এই ৰেচিপিটো মই কৈ দিওঁ, এই ৰেচিপিটো আমাৰ অসমীয়াৰ নহয়, এইটো হৈছে বেংগলী ৰেচিপি এটা। তো বেংগলী বা এজনীয়ে বনাইছিলে, মোৰ ভাল লাগিল কাৰণে মই বনালো। আপোনালোকৰ যদি ভাল লাগে তেনেহ'লে ভিডিঅ'টো চাই পেলাই ঘৰত বনাব, মই যেনেকৈ বনাইছো। আৰু এইফালে ভাপত সিজামিনি মই এইফালে মানে সৰিয়হৰ হেৰিখিনি বনাই ল'ম, যিখিনি মানে সৰিয়হৰ পেষ্ট বনাই লৈছো। এইফালে মই তেল গৰম কৰি পেলাই পিয়াজখিনি ভাজি লৈছো। পিয়াজখিনি গোল্ডেন ব্ৰাউন হোৱাৰ পিছতে যিখিনি আদা, নহৰু, জলকীয়া, জিৰা, তাৰ পিছত জালুক গোটেইখিনি পেষ্ট বনাই লৈছো আৰু এইখিনি এতিয়া মই ভালকৈ ফ্ৰাই কৰিম। আৰু ইয়াতে মই এড কৰিম আপোনাৰ জলকীয়া গুড়ি, ধনিয়া গুড়ি, তাৰ পিছত নিমখ, হালধি পাউডাৰ। মানে জিৰাটোতো মই দি দিছো, সেইকাৰণে মই জিৰা পাউডাৰ ইয়াতে এড কৰা নাই, আপোনালোকেও নকৰিব। আৰু আপোনাৰ মই জালুকটো মই কিয় দিছো কৈ দিছো, মানে জালুকৰ যিটো টেষ্ট এটা আহে ন, সেইটো মানে একদম আল্টিমেট লাগে, মোৰ খাই বহুত ভাল লাগে। আপোনালোকে যদি এইটো স্কিপ কৰিব বিচাৰে তেনেহ'লে স্কিপ কৰিব পাৰে, মই কিন্তু খুব ভাল পাওঁ, মানে মই পাৰ্চনেলি বহুত ভাল পাওঁ। তো সেইকাৰণে মই জালুকটো ইয়াত এড কৰিছো, আপোনালোকেও এড কৰিব পাৰে। যদি বেয়া পায় তেনেহ'লে নালাগে বাৰু এড কৰিবৰ কাৰণে। আৰু ৰেচিপিটো মানে সঁচাকৈ কৈছো, মানে যেতিয়া মই বনাই আছো তেতিয়া মই ভাবি আছো যে মানে কেনেকুৱা বা হয়, ঘৰৰ মানুহে বা ভাল পায় নে নাপায়। দাদাইতো মোক দেখা পাই মানে কৈছে, এইবিলাক কিন্তু মই নাখাওঁ দেই, এইবিলাক একদম মোক নিদিবি। আৰু মই সেইদিনা বিশ্বাস কৰক, মই বেলেগ একো বনোৱা নাই, অকল দালি বনাই থৈছিলো আৰু আলু ভাজি আৰু দালি দি দাদাইতো ভাত নাখাব, যিহেতু দুপৰীয়াৰ ভাত। তো মানে ভয়কৈ বনাই আছিলো, কেনেকুৱা হয় কি নহয়। আৰু এইখিনি ভাপৰ পৰা মই ওলাই আনিলো, আপোনালোক দেখুওৱা নহ'ল। কাটি পেলাই মই ভালকৈ কাটি লৈছো, আপোনালোকে নিজৰ ষ্টাইলত শ্বেপটো দি ল'ব, মই মোৰ নিজৰ ষ্টাইলত দি লৈছো। আৰু এইখিনি ভালকৈ তেলত ভালকৈ ফ্ৰাই কৰি ল'ব দেই, ময়ো ফ্ৰাই কৰিছো। আৰু এতিয়া এইখিনি যিখিনি সৰিয়হ আছিল তাতে মই অলপ পানী দি দিছো, পানী দি পেলাই মানে সেইখিনি আগতে ভালকৈ ফ্ৰাই কৰিছো দেই, মই ইমান দেখাই থকা নাই। আৰু তাৰপিছত যিখিনি মই যিকেইটা মানে ভাজি লৈছিলো, সেই বৰা বুলিয়ে কৈছো, তো সেইকেইটা মই আঞ্জাখিনি দি দিছো। আৰু আঞ্জাখন দেখিব পাইছে। আৰু দাদাই খাই বোলে খুব ভাল পাইছে, মই যিহেতু দাদাৰ ৰিয়েকশ্যনটো দেখাব নোৱাৰিলো। সবেই ভাল পাইছে, অকল দাদা বুলি নহয়। আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ কৰি দিব। আজিলৈ বাই বাই গাইজ।